ঠিক আছে কিন্তু আপোনালোকে আমাৰ সমস্যাটো কেন্দ্ৰীয় চৰকাৰক জনাওকচোন যে অসমৰ কৰ্মচাৰীসকল এনেকুৱা হৈছে যে কাৰণ এনপিএছ ব্যৱস্থাটো দেশত যদিও বহুত ডাঙৰকৈ হৈ আছে সমস্যা কিন্তু অসমত বেছি কাৰণ প্ৰভিন্সিয়েলাইজৰ যিটো পদ্ধতি নহয় দেশৰ বেলেগ ৰাজ্যত নাই অসমতে আছে থাকাৰ কাৰণে আমাৰ তাত অবসৰী ব্যক্তি বেছি আৰু সমস্যাটো বেছি উপলব্ধিটো বেছি অহা 25ৰ ভিতৰত মই যে কৈছো 1,20,000 ৰিটায়াৰ্ড হ'ব গোটেই ভাৰতবৰ্ষতো 1 লাখে নহয় 1 লাখটো গোটেই ভাৰতবৰ্ষৰ বাকি ৰাজ্যখিনি লৈ কেন্দ্ৰীয় চৰকাৰ লৈ খুব বেছিতে হয় যদি আপুনি 2,000 মানুহে ৰিটায়াৰ্ড হ'ব বা 3,000 হে হ'ব অসমত কিন্তু 1.5 লাখ মানুহ বা 1,20,000 মানুহ ৰিটায়াৰ্ড হ'ব গতিকে অসমৰ সমস্যাটো তেওঁলোকতকে বহুত বেছি কিন্তু তেওঁলোক আগবাঢ়ি আছে যদিও আমি আগবঢ়া যেন লগা নাই কিন্তু কি হয় এই পৰিবেশটো যেতিয়া উপলব্ধি কৰিব নহয় তেতিয়া আমাক নালাগে তেওঁলোকে নিজে নিজে ওলাই আহিব আৰু ওলাই আহিছে আপোনালোকে দেখিছে 3,10,000 আমাৰ এই মুহূৰ্তত অসমৰ এনপিএছ কৰ্মচাৰী আছে 5 লাখৰ ভিতৰত প্ৰায় 3,10,000 3,10,000 অলপ ওপৰে হ'ব নতুন যিখিনি ৰিক্ৰুটমেন্ট হলে কিনি আমি ধৰাই নাই এতিয়া কালিলৈকে এটো 4 লাখ হ'ব 5 লাখ হ'ব কেৱল এই যিসকল ব্যক্তিয়ে ওপিএছ আছে তেওঁলোককে যদি সন্তুষ্ট কৰে আপোনালোকে এটো ভাল কথা যে ওপিএছৰ যোগেদি আপোনালোকে সন্তুষ্টি দিছে তেওঁলোকক সামাজিক সুৰক্ষা খুব ভাল কথা আপোনাৰ পলিটিচিয়ান খিনিও সুৰক্ষিত হৈছে খুব ভাল কথা কিন্তু এনপিএছৰ কৰ্মচাৰীসকলৰ শিক্ষকসকলৰ কাম আপোনালোকক নালাগে নেকি তেওঁলোকেতো কৰিবই লাগিব তেওঁলোক ইয়ং তেওঁলোক খুব বেছি দীঘলীয়া সময়ৰ কাৰণে তেওঁলোকৰ যদি দীঘলীয়া সময়ৰ কাৰণে বক্তৰ ৰাখা লয় নহয় তেতিয়া কৰ্ম মানে আপোনালোকে ধৰক এতিয়া দেখিছে যে 1,000 যেতিয়া ছাগলী বা গৰু লৈ যায় ইয়াতে দেখা নাপায় এই পদ্ধতিটো আপোনাৰ হাৰিয়ানা চাইনা এইবিলাক যে হাজাৰ হাজাৰ ছাগলী একেলগে লৈ যায় কিন্তু এটাই টাৰ্ণ লোৱা মানে গোটেই মহাই বেলেগকে টাৰ্ণ লয় আৰু অসমতো সেই অৱস্থা কিন্তু হ'ব আৰু আন কিছুমান বিষয় আছে যিখিনি অতি স্পৰ্শকাতৰ যিটো আমি সংবাদ মাধ্যমত কোৱা নাই মাননীয় বিত্তমন্ত্ৰী মহোদয়কো মই কৈ আছো অতি স্পৰ্শকাতৰ বিষয় এনপিএছে কেনেকে মানুহক বেয়া ফালে লৈ যায় আছে এতিয়া যে দুৰ্নীতিটো বেছি হ'ব ন মই অসুৰক্ষিত